Good morning everyone. মোৰ অন্য এটি ভিডিঅ'ৰ মাজলে আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু দিনটো আৰম্ভণি কৰিছো এনেদৰে। এয়া দেউতাই লৈ আহিছে বজাৰ আৰু এয়া হৈছে অৰিয়ৰ মাছ। এপিনে অৰিয়ৰ মাংস। আৰু এপিনে আছে আমাৰ সাইডত আছে আমাৰ মাংস আৰু এপিনে অৰিয়ৰ আসলতে দেখুৱা উদ্দেশ্যটো এটোৱে তাক যিমানখিনি পাৰো ভালকে দিবলৈ যত্ন কৰো চেষ্টা কৰো কিয়নো হিউটো এটা জীৱ নহয় জানো আমাৰ লগত থাকে আৰু আমি যি দিও আসলতে হেইটোৱে খাব হিনু জানে কি তথাপিও যত্ন লও সময়ৰ মাজতে হেনেদৰে আসলতে মাছখিনি বইল কৰি লৈ যিমানখিনি পাৰো বইলে খোৱাও তাক চেষ্টা কৰো মাছ হওক মাংস হওক এনেদৰে কাইট বাছি তাক ভাতৰ লগত এনেদৰে পিটিকি দিও খাইও ভাল পায় আসলতে অকনো নিৰামিষ খাবলৈ মানে নিবিচাৰে গতিকে যত্ন কৰো ভালকে দিবলৈ আৰু দিনটো আৰম্ভণি কৰিছো তাকে লাঞ্চৰ ৰেডি কৰিব লাগে অকমান ব্ৰেকফাস্ট বনাই আছো আৰু এপিনে কলডিল আছিল কলডিল কাটিছিলো এপিনে কলডিল পিটিকা বনাইছো আলু কলডিল বইল আৰু এপিনে বনাইছো কলডিলৰ যে সৰু সৰু এটা ফুল হয় হেতু ভাজি বনাইছো এটা বেলেগ ষ্টাইলত আপোনালোকক বাৰু ৰেচিপি শেয়াৰ কৰিম কে পাছে পৰে এপিনে মায়ে খাব মেগি আৰু মায়ে মানে মছলা দি তেনেকে নাখায় মায়ে মেগি খালে চেনি গাখীৰ এনে ধৰণে খায় মই এনেকৈ খাই বহুত বেছি বেয়া পাও মেগি হ'ব লাগে কিন্তু মায়ে ভাল পায় যে এটো মই বনাবলৈ চেষ্টা কৰো আৰু এপিনে আপোনালোকক এটা বস্তু দেখুৱাৰ হ'ব এই কলকেটা দেখিছেনে বৰ বিশেষ বস্তু নহয় কিন্তু কলত দেখিছেনে বগা বগা কি এয়া হৈছে চুন আসলতে কল কেঁচা আছিল মায়ে কলে কলৰ পিঠা বা মালপোৱা বনাও বুলি তো মই ভাবিলো ৰাতিতেই কলত এনেদৰে চুন লগাই থলে হলেও পকে আৰু এই আইতাহতে তাহানিতে কোৱা কথা এখাৰ মোৰ মনত আছিল আৰু প্ৰসেসটো মও চেষ্টা কৰি চাইছিলো কিন্তু হসাকৈ জানেনে ৰাতি দি থৈছিলো চুন আৰু এটা ধুনিয়াকৈ কলবোৰ পকি আছে আপোনালোকে এটো মেথড ট্ৰাই কৰিব পাৰে আৰু অন্যথা আপোনালোকে চাউলত এনেদৰে চাউলত ভৰাই উঠব পাৰে পকে আৰু এপিনে মই ৰেচিপি দি থাকা নাই কলৰ মালপোৱা বনাবলৈ যি বস্তু লাগে মই ধুনিয়াকৈ বনাই লৈছো ঘুলটো আৰু মেইনলি ঘুলটো ধুনিয়াকৈ বনালে দেখিছানে মালপোৱাটো ফুলিছে আসলতে আৰু খাবলৈ হসাকে কলৰ পিঠা বহুত ভাল লাগে কল পাতত দিও কেতিয়াবা বনাও সময় থাকিলে এবোৰ কৰি ভাল লাগে খাইও ভাল লাগে বেলেগ এটা আসলতে স্মেল এটা উলাই কল পাতত দিয়া পুৰা আৰু মই সাধাৰণভাৱে মালপোৱা বনাইছো আৰু ওপৰত অকমান মৌ দি দিছো আৰু খাই বৈ আজৰি হৈ এতিয়া অফিসত যাবলৈ ৰেডি হলো আৰু ৰেডি হৈ মেলি এতিয়া যাও আৰু অফিস এ আৰু দিনৰ ব্যস্ততা এইটো হিটো বহুতো নহয় জানো তেকে এতিয়া অফিসলৈকে যাও আৰু মই অফিসো আহি পালো অফিসৰ পৰা এতিয়া ইভিনিং আহিছে এখন দোকানলে দোকানখন কি জানে ইয়াতে ন বহুত কমতে আসলতে কেএফসি ষ্টাইল চিকেন পায় আৰু বিভিন্ন আইটেম ফ্ৰেঞ্চ ফ্ৰাই পৰা বিভিন্ন আইটেম পায় পপকৰ্ন চিকেন লেগ পিস ফ্ৰাইড চিকেন আসলতে দামটো বৰ মানে সহজ মানে কি আৰু বিয়ে কৰিবলৈ ভাল হয় আৰু খুব তেওলোকে সফাকে কৰে কামবোৰ আসলতে খাবলৈ বিৰাট টেস্টি আমি কেএফসি যাই যিমানখিনি পইচা চলে খৰচ কৰো তাতকৈ ভাল যে আমি এনে ধৰণে খাবলৈ হসাকে পইচাও সেফ হয় আৰু খাবলৈও ভাল হয় খাই বই মই উলাই আহিলো ঘৰলৈ বুলি আৰু ঘৰলৈ এতিয়া আহি পালো ঘৰ আৰু ঘৰ আহি পাই কিবা এটা বনাবলৈ লৈছিলো দেখিছানে গুটেই গাল বস্তু একেবাৰে উলাই লৈছো মোৰ তেনেকুৱা হয় পাকঘৰটোত থুমালে মানে মুঠৰ ওপৰত গুটে সিদিলি বিদিলি হৈ যায় বস্তুবোৰ আপোনালোকৰো হয়নে মানে গুটেবোৰ একেলগে উলাই লৈ যায় আৰু এপিনে গাখীৰ গৰম কৰিবলৈ দিছিলো তাকে মানে ঠাণ্ডা নহয় যে পতককে চৰিয়াতে দি থৈছো আৰু তাকে মাৰ ওচৰলৈ যাব মায়ে মানে কৰবলৈ যাব আসলতে মা দেতা ভ্ৰমণত গতিকে মাক অকনমান বুলে মিন্ট্ৰাৰ পৰা কিবা ড্ৰেছ অৰ্ডাৰ কৰিব তাকে এইটো চাক আমাৰ এইজনা বহি আছে একেবাৰে তাকে খুব ধুনিয়াকে কথা কম মই এদিন আপোনালোকক মিঠুৰ ভিডিও দিম হা ইমান ধুনিয়াকে মানে কি মুডৰ ওপৰত ডিপেন্ড কৰে তাই মুড থাকিলে বৰ ধুনিয়াকে কথা কব মুড নহলে নকয় এনেকুৱা আৰু এপিনে আমাৰ মাই কি জানে না মাৰ একদম হাতাম পুৰুখিয়া মানে হে আৰু মেচিনটো উলিয়াই লৈছে আৰু মাই ফালে গুটে কাপোৰ কানি কোট কি মুৰু যত ফটা সিঙা থাকে মাক দিও আৰু আমাৰ মাই মানে আৰু লোকেল মানে ঘৰৰে দৰ্জি আৰু মায়ে গুটেখিনি কাম কৰে ভালো পায় মা আগৰ পাই সিলাই কৰি থাকে এনেকে সৰু সৰু ঘৰৰ জিবিলাক কাম থাকে আৰু দেউতাই ভাদ মাহ নহয় সদায় নামঘৰলৈ গৈ আছে ওচৰতে নামঘৰটো আছে তাকে সদায় প্ৰসাদ আহি আছে আমাৰ ঘৰলৈ আৰু তাকে ভালো লাগে ন এনে ধৰে গাজি লৈ আৰু এতিয়া
আচলতে ৰেডি হৈ আছোঁ যাবলৈ আৰু আহি পালোঁ জেকেৰ কলিকৰ বাৰ্থডে আছিলে আমি আহিছিলোঁ চাইটো মেঘালয় পৰে অকণমান তাকে আহি পাইছোঁ ৰাতিৰ কাৰণে আচলতে ডিনাৰৰ কাৰণে মাতিছিলে তেওঁলোকে বাৰ্থডে আছিলে তাকে গোটেইখিনি আহিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ দিনত চাগে বিৰাট বেছি ভাল লাগিব আৰু ৰাতি আমাৰ ইমান ভাল লাগিছে আৰু মানে গুৱাহাটীতকৈ বহুত মানে ঠাণ্ডা বতৰটো অকণমান আৰু তেওঁলোকে আচলতে গাৰু হয় আৰু এনেধৰণে কেইটামান গাৰু ডিছো বনাইছিলে খুব টেষ্টি আছিলে তেওঁলোকৰ লোকেল ফুড পৰ্ক চিকেন গোটেইখিনি আছিলে আৰু ইমান টেষ্টি ন খাবলৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল দিনটো এনেদৰে পাৰ হ'ল সিটো ব্যস্ততা বাকী আৰু ভিডিঅ'টো সামৰণি মাৰোঁ নাই কি কয় বৰ বিশেষ দেখুৱাবলগীয়া একো নাথাকেই ন যিখিনি পাৰোঁ কেপচাৰ কৰিবলৈ চেষ্টা কৰোঁ আচলতে ইমানখিনিয়ে যিখিনি পাৰোঁ সেইখিনিয়ে দেখুৱাইছোঁ আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব আৰু আহি আছে নতুন কিছু ভিডিঅ' আৰু অতি শীঘ্ৰে আপোনালোকৰ বাবে এডিট কৰি মই উঠিম ভিডিঅ'সমূহ মোৰ হাততে আছে আচলতে এডিট কৰাহে হোৱা নাই গতিকে এডিট কৰিম আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'বোৰ চাই আৰু আঁকোৱালি ল'ব মৰম দিব মোৰ ভিডিঅ'বোৰক যিমান পাৰোঁ সহজভাৱে একদম ঘৰুৱা যিখিনি ঘৰতে থাকোঁ যিটো কৰোঁ আচলতে একদম চিম্পলকৈ লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব আৰু এবাৰ কৈছোঁ ধন্যবাদ আৰু এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ এৰিছোঁ শুভৰাত্ৰি